Hello everyone, Assalamu alaikum. কি খবৰ আপোনালোকৰ? সো গাইজ বিয়া কৰি থাকতে ফাইনালি আজি বিয়াৰ দিন আহি গ'ল। এতিয়া ৰাতিপুৱা মই ফ্ৰেছ হৈ ল'লোঁ, হৈ লৈ কিনে মোবাইল ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সো গাইজ আজি হৈছে বিয়া মানে এতিয়া মই মোৰ কামখিনি ফিনিছ কৰি ল'ম। কিবা অলপ কাম আছে, তাৰে পিছত গা পা ধুম ধুনীয়াকৈ আৰু ইফালে 7টা বজাৰ পৰা কইনা ৰেডি কৰিব আৰু যিজনী মেকআপ আৰ্টিষ্টে ৰেডি কৰিব তাই মোৰ ফ্ৰেণ্ডে হয়। তাইক আনিব যাব লাগিব আধাক লাগি আমাৰ গাঁৱৰে হয়। সো গাইজ ভিডিঅ'টো মানে চাই থাকিব আৰু মই এতিয়া গা পা ধুই ৰেডি। এতিয়া আমি কইনাক চাবাক লাগি ৰখি আছোঁ। কইনা একদম মুখ লগ কৰি কেনে একদম উলিয়াই দি আছে আৰু আমি ৰখি আছোঁ। আমি এতিয়া উহালো হৈছে, আমি অলপমান দেৰিকৈ ষ্টাইল কৰি আহিম। সো ষ্টে টিউন, একদম চাই থাকিব। সো কেমেৰাও আহি ৰেডি হৈ আছে, কইনা হোৱাই নাই। তাৰপিছত এনেকৈ থাকোঁতে 12টা 12:30 হৈ গ'ল। ভাত খোৱালো আৰম্ভ কৰি দিলে আৰু এতিয়াহে ৰেডি হ'ল। মই নিজে মেকআপ কৰিছোঁ আৰু এইফালে ভাত চাত খোৱাইছে আৰু এইফালে গাইজ মানুহবিলাক আহি আছে, গাঁৱৰ মানুহ আলহী চালহী চব আহিছে আৰু এয়া মোৰ ফাইনেল লুকছ। আৰু মই গাইজ গিফ্টছবিলাক আনাত বিজি হৈ আছোঁ। বহুত মানুহ হৈছিল গাইজ, দুপৰীয়া টাইমতো এনেকুৱা ভিৰ হৈছিল মানে মই ভিডিঅ' কৰিব পৰা নাই। মানে যি ভিৰ হৈছে ক'ত আৰু ভিডিঅ' কৰি থাকিম, মোবাইল ক'ত থৈ দিছোঁ পাত্তা নোহোৱা গৈছে আৰু মানে কালিৰ পৰা ডিজেৰ কাৰণে হাল্লা কৰি কালিৰ দিনটো এনেই গ'ল আৰু আজি ফাইনেলি ডিজে আহি গ'ল। চবৰে জান পে জানা মানে কিমান ভাল লাগছে আমাৰ মনটো, একদম জান পে জানা গৈ বিয়া লাগছে। জান পে জানা সি মই দুটা বছৰ মাছ খাৰা কৰিলে তো শেষ কৰি দিম হয় নেকি দে মোক দেখি চৰা সো গাইজ ডান্স কৰিম আৰু ইফালে চব আমাৰ আপাকেইটা একদম ডিজে কানেকশ্যন কৰি আছে। বৰ্ড নাই বাহিৰত, ভিতৰতে মানে কানেকশ্যন কৰিব লাগিব। আৰু এয়া বিয়াৰ গেটখন একদম চিম্পল আৰু ফুল চুলো একো দিয়া নাই, একদম চিম্পল। আৰু এইফালে গাড়ী দেখিছে এনেকুৱা ভিৰ মানে এনেকুৱা ভিৰ আৰু হিন্দী টাইমত গিফ্টছবিলাক আনি থৈ আছোঁ। ইয়াতে গিফ্টছবিলাক জমা কৰিছোঁ আৰু এয়া চবকেইটা আমাৰ বহি আছে আৰু এই মোক বোমা দেখাই আছে। বোমা ৰাতিৰ কাৰণে আনি থৈ দিছে, বহুত ডাঙৰ কিবা কি নাম মই নামটো পাহৰি গ'লোঁ। বোমা চমা থোৱাইছে ইয়াতে, চবেই একদম বহি আছে। আৰু এইখিনি টাইমত গাইজ কইনাক মানে তামোল পাণ লাগে আৰু লগা হৈছে, মানুহ আহি আছে নে বেছি কৰি আৰু মই যাবই পৰা নাই, ইয়াতে ৰৈছোঁ। হাল্লা কি পৰিস্থিতি, কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। ৰাতিতে দৰা আহিব টাইম হৈছে। মই হোৱাইট কালাৰৰ পাকিস্তানী চুট পিন্ধিছোঁ। সো গাইজ চব ভিডিঅ'টো চাই থাকিব, একদম হেৰি কৰিব পৰা নাই আৰু কি শিকি নাজানো আৰু একদমেই গাইজ ভিডিঅ' কৰিব পৰা নাই আৰু ৰাতি হৈয়ে গ'ল। দৰা অহা টাইম হৈছে মানে আমি এনেকৈ বহি আছোঁ, বগৰী খাই আছোঁ আৰু এতিয়া আমি বাহিৰত চব একদম মই একদম পটাকা লৈ ৰেডি। দৰা অহা টাইম হৈ গৈছে।
এতিয়া দৰাক আৰু দৰাৰ লগত আহাজনক বহাই লয় এনেকুৱাকৈ মুখত মানে কিবা কিবি লগাই দিয়ে নিয়মটো কৰে আৰু জাষ্ট আৰু পিছত গামোচা পিন্ধাই দিয়ে তাৰপিছত কইনাৰ সৰু বা ডাঙৰ ভায়েক থাকিলে ভায়েকে মানে আঙুঠি পিন্ধাই দৰাক পিন্ধাই কেনে এনেকুৱাকৈ লৈ যায় আৰু মানে য'ত প্ৰবাহ আছে তালৈকে লৈ যায় আৰু গাইজ এই স্প্ৰে মাৰি যেনেকুৱা কৰি দিছে মুখ চুখ মানে অৱস্থা নোহোৱা হৈ গৈছে এতিয়া এনেকৈ মানে কইনাৰ ভায়েকে এনেকৈ আঙুঠি পিন্ধাই কেনে দৰাক এনে লৈ যাব লাগে আৰু সেনেকুৱা এইটো ৰচম কৰি আছে বাবু একদম সি জোৰত টানি লৈ গৈছে দৰাক একদম হাঁহি উঠি গৈছে চাই আছে তাৰপিছত দৰাক চাহ তাহ দিয়া হয় চাহ নহয় চৰি দৈ গোল্লা আৰু কিবা কিবি মিঠাই চিঠাই দিয়া হয় তাৰপিছত এনেকৈ মানে কইনাজনীয়ে লৈ গ'ল আৰু এতিয়া চব আহি গ'ল শালি হৈ গ'ল কইনাই গুচি গ'ল চব বাই বাই গাইজ ভিডিঅ'টো ভাল পালে লাইক কৰিব